মেডাম মেফি মানে আমাৰ সম্পূৰ্ণ উপৰিপুৰুষৰ তৰ্পণ অনুষ্ঠান। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ উপৰিপুৰুষ যিমানখিনি আছিল, আমাৰ গোটেই টাইম জনগোষ্ঠীয়ে মানে সেইসকলক আমি স্মৰণ কৰোঁ আৰু এই স্মৰণ কৰাৰ জৰিয়তে তেখেতলোকলৈ আমাৰ ফালৰ পৰা আমি তৰ্পণ কৰিবলৈ ইয়াত সমবেত হওঁ। নিজৰ উপৰিপুৰুষৰ আশীৰ্বাদ লৈ পেলাই ভৱিষ্যতৰ দিনত আমি মংগল কামনা কৰি পেলাই আমাৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ বা আমাৰ ভৱিষ্যত উঠি অহা প্ৰজন্মৰ অপায় মংগল দূৰ হ'বৰ কাৰণে আমি উপৰিপুৰুষক মানে তেখেতলোকক আমি সন্তুষ্ট কৰিবৰ কাৰণে তেখেতলোকক আমি এই পূজা ভাগি আগবঢ়াই আজি এই পবিত্ৰ দিনটোতে আমি তেখেতলোকলৈ আমাৰ ফালৰ পৰা যিখিনি আৰোগ্য পৰ্যায় সেইবিলাক আমি আগবঢ়াওঁ। আজি প্ৰথমতে আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি আমাৰ মৈদাম তৰ্পণ হৈছে, বৃক্ষৰোপণ হ'ব এতিয়া। তাৰপিছত আমাৰ বানফি পূজা ভাগি হৈ গৈছে ইতিমধ্যে। তাৰপিছতে আমাৰ আছে এতিয়া প্ৰতিভা সন্ধানী এটা প্ৰতিযোগিতা ৰাখিছোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত। তাৰপিছত আমাৰ দুপৰীয়া 1 বজাৰ পৰা আমাৰ মুকলি সভাখন আছে। মুকলি সভাখনত আজি আমি দুটা বিষয়বস্তু ৰাখিছোঁ যে টাই আহোমসকলৰ এই যিটো মেডাম মেফি তাৰ প্ৰাসংগিকতা কিমান দূৰ আছে আৰু নাই, তাৰ ওপৰত এটা সম্পূৰ্ণ এটা আলোচনা চক্ৰ হ'ব। গতিকে আমি প্ৰত্যেকটো কথাই এটা বিষয়বস্তু মানে আমি এটা বাস্তৱসন্মতভাৱে লৈছোঁ আৰু ইয়াৰ প্ৰত্যেকটো কথাই যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে এটা উত্তৰসূৰী হয়, সেইকাৰণে আমি তাৰ এটা লক্ষ্য ৰাখি লৈছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি আমি সম্পূৰ্ণৰূপে আমি আমাৰ নিজৰ যিটো পৰম্পৰা অনুযায়ী আজি আমাৰ এটা দুপৰীয়া আহাৰ এটা ৰাখিছোঁ, আমি আহাৰ গ্ৰহণ কৰা এটা কাৰ্যসূচী আছে। আহাৰ গ্ৰহণ মানে কি, প্ৰত্যেকে কয় যে মেডাম মেফি মানে মদ আৰু গাহৰি। মানে ধৰি লওক আমি সাঁজটো যিটো উলিয়াওঁ, সাঁজটোক আমাৰ যিটো টাইম ধৰ্মমতে আমি যিটো কওঁ লোকলাও, এই লোকলাওটো কিয় উলিওৱা হয় আৰু কি তাৰ লগত আমি যিটো মানে আমাৰ গাহৰিটো ওলায়, গাহৰিটো মানে কি হয় উলিওৱা, মানে গাহৰিটো লাগিবই নেকি, যে মানে আমাৰ পৰম্পৰাগত খাদ্য নেকি, এই গোটেই বিষয়বস্তুবিলাক অকণমান ভ্ৰান্তৰ ধাৰণা কিছুমান মানুহৰ মাজত সোমাই আছে। গতিকে আমি সেইবিলাক সম্পূৰ্ণৰূপে পুংখানুপুংখভাৱে গোটেই প্ৰত্যেকটো বস্তু আমি প্ৰত্যেকজন ব্যক্তিয়ে যাতে জানিব পাৰে, সেইকাৰণে মেডাম মেফিৰ উৎসৱভাগি কেনেধৰণে উদযাপন কৰোঁ আৰু ইয়াৰ কি প্ৰাসংগিকতা আছে, এই বস্তুটোৰ ওপৰত মানে সম্পূৰ্ণ এটা আলোচনা হ'বলগীয়া হৈ আছে। গতিকে ভাবোঁ যে মদ আৰু গাহৰি মানে মেডাম মেফি নহয়। মদ আৰু আমাৰ মানে মদ মানে কি, আপোনাৰ যিটো আমাৰ লোকলাও, এই লোকলাওটো আমাৰ গোটেই বস্তুটোৱে সম্পূৰ্ণ আমাৰ যিটো আমাৰ পূজা ভাগ আপোনালোকে দেখিলে, এই পূজা ভাগত সেই লোকলাওটো দিলে কমপ্লিট হৈ যায়। মানে তাত আমাৰ 100 এবিধেৰে যিটো ব্যঞ্জন লগাই আমি যিটো মানে তৈয়াৰ কৰে, এই বস্তু মানে এই দ্ৰব্যভাগি আগবঢ়াই দিয়াৰ লগে লগে সম্পূৰ্ণ পূজা ভাগি সম্পন্ন হয়। তাৰ লগতে আমাক কণী দিছে আজি, আৰু আনকালে আমি কুকুৰাও দিওঁ। গতিকে এই বস্তু প্ৰত্যেকটো বস্তুৱে আমাৰ মানে পূজা ভাগৰ পৰম্পৰাৰ এটা অংশ হয়। গতিকে মই কওঁ যে মদ আৰু গাহৰি বুলি যিটো মানে ধাৰণা আছে মানুহৰ মনত, আৰু বিভিন্ন জনগোষ্ঠীয়ে পাতে যেনেকৈ আলি আই লৃগাং বুলি ক'লে আমি মানুহ দৌৰি যাওঁ, তাত সাজ পাম, লাও পানী পাম। নহয়, একচুৱেলি তেখেতলোকৰ যিটো মানে পূজা, আমাৰ যেনেকৈ ধৰণে আমি মেডাম মেফিটো যেনেকৈ পাতিছোঁ আজি, এই মেডাম মেফিটো আমি পৰিৱেশক সন্তুষ্ট কৰিবৰ কাৰণে যিখিনি দ্ৰব্য আগবঢ়াওঁ, এই দ্ৰব্যখিনিৰ মাজতহে আমাৰ লোকলাও আৰু আমাৰ এই মানে জন্মিং বুলি যিটো ইয়াতে আকৌ কৈছে, সেইবিলাকৰ মাজত আমাৰ পৰি আহে। ইয়াত আপোনালোকৰ ধৰি লওক আমি আমাৰ হিন্দু ধৰ্মৰ মতে আমি যিখিনি কওঁ, যেনে জাচিংফা, আমি এতিয়া আপোনালোকক আজি আমাৰ পুৰোহিতে বুজাই থৈ গৈছে যে মানে সৰস্বতী বুলি কয়, লেংডং বুলি ক'লে আমি স্বৰ্গাধিপতি গম পাওঁ, লাংকুই বুলি ক'লে আমি শিৱক গম পাওঁ। কিন্তু কথাটো হ'ল আমি টাই ভাষাৰ প্ৰত্যেকটো বস্তুৱে আমি ইয়াত ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যদিও আমি টাই ভাষাটো আমি কমপ্লিট নাজানো, হ'লেও আমি ইয়াত ধৰি ৰাখিব বিচাৰিছোঁ, আৰু সেয়ে আজি এই পৰম্পৰাগত আমি এটা গতিধাৰা অব্যাহত ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।